ওকে আজি ক্লাছ 5ৰ অধ্যায় 8 দশমিক ভগ্নাংশৰ বিষয়ে আমি আলোচনা কৰিম। এই পাঠটোত আমাৰ কিছুমান সৰু সৰু বস্তু আছে যিখিনি বস্তু আমি জানিব লাগিব। সেইখিনি বস্তু জানিলে আমাৰ গোটেইকেইটা 8A 8B 8C কৰিবলৈ কাৰণে সুবিধা হ'ব। প্ৰথম কথা ইয়াত আমাৰ ধুনীয়াকৈ দিয়া আছে যে যিবোৰ ভগ্নাংশৰ হৰবোৰ 10, 100, 1000 ইত্যাদি থাকে তেনেবোৰ ভগ্নাংশক আমাৰ কোৱা হয় দশমিক ভগ্নাংশ। গতিকে আমি চাওঁ দশমিক ভগ্নাংশবিলাক কেনেকুৱা হ'ব পাৰে। এতিয়া মই যদি চাওঁ ইয়াত মই লিখিছোঁ 10/7, তেনেকৈ মই যদি চাওঁ 100/9, এইবোৰ যে মই লিখিছোঁ তলৰটো আমাৰ কি বুলি কয়, হৰ বুলি কয়। গতিকে যাৰ হৰবিলাক 10, 100 নাইবা এনেকুৱাও হ'ব পাৰে আমাৰ 1000, গতিকে এইবোৰ আমাৰ কি হৰ। গতিকে যেতিয়াই আমাৰ হৰবিলাক 10, 100, 1000 অৰ্থাৎ 1ৰ লগত 0 থকা সংখ্যা এনেকুৱা হয়, তেতিয়া আমি ক'ব পাৰোঁ যে সেইবোৰ ভগ্নাংশ কি ভগ্নাংশ আমাৰ দশমিক ভগ্নাংশ। ঠিক আছে। তাৰ পাছত আমাৰ নেক্সট আহিলে স্থানীয় মান। এতিয়া স্থানীয় মান আমি আগত এইখিনি বস্তু পাইছোঁ যে একক, দশক, শতক, হাজাৰ। এতিয়া নতুনকৈ আমাৰ কি হৈ গ'ল দশাংশ, শতাংশ, সহস্ৰাংশ। এতিয়া এইখিনিনো কেনেকৈ হৈছে, আমি কেনেকৈ মনত ৰাখিম তাৰ এটা চিম্পল মই ট্ৰিক্স ক'ব বিচাৰিছোঁ। অ'কে, এটা মই সংখ্যা লৈছোঁ 393.123। অ'কে, দশমিক, এইকেইটা দশমিক নহয়। এতিয়া মই কি লৈছোঁ 393.123। এতিয়া ইয়াক যদি মই চাওঁ ধুনীয়াকৈ যদি ভাঙি দিওঁ কি হ'ব, আমি যিখিনি আগত পাইছোঁ তাৰ নিচিনা কৰিবৰ কাৰণে ট্ৰাই কৰিম। এইখিনি যদি মই চাওঁ দশমিকৰ আগত ইয়াক কোৱা হয় আমাৰ একক, ইয়াক কোৱা হয় আমাৰ দশক আৰু ইয়াক কোৱা হয় আমাৰ শতক। ঠিক আছে। আৰু দশমিকৰ পাছৰ যিটো প্ৰথম ঘৰ তাক কোৱা হয় আমাৰ দশাংশ। তাৰপিছত যিটো ছেকেণ্ড হয় তাক কোৱা হয় আমাৰ শতাংশ। তাৰপিছত যিটো থাৰ্ড পাওঁ আমি ইয়াক কোৱা হয় দশাংশ, ইয়াক কোৱা হয় শতাংশ, ইয়াক কোৱা হ'ব আমাৰ কি সহস্ৰাংশ। ঠিক আছে, এইখিনি আমি বুজি পাইছোঁ। তাৰপিছত এতিয়া আমাৰ যিটো ইয়াত ধুনীয়াকৈ ভঙা আছে, আমি তেনেকুৱাকৈ এটা সংখ্যালৈ কৰিব চাম। এতিয়া ছেম, এতিয়া মই সেই সংখ্যাটোকে লৈছোঁ 393.123। ইয়াক যদি মই ভাঙোঁ, মোৰ প্ৰথম কামটো কি হ'ব, দশমিকৰ আগত এটা পাৰ্ট হৈ আছে, আমাৰ দশমিকৰ পিছৰ এটা পাৰ্ট হৈ আছে। যিহেতু আমাৰ দশমিকৰ আগৰখিনি কৰিবৰ কাৰণে সহজ, আমি সেইটো কৰি ল'ম। কেনেকৈ, দশমিকৰ যোনটো প্ৰথম এইটো ঘৰটো তাক কোৱা হয় কি আমাৰ একক। একক মানে কি, একক মানে ইয়াৰ সৈতে 1 পূৰণ হৈ আছে যোগ 9, ই আছে আমাৰ ক'ত দশকত। দশকত মানে কি 9ৰ লগত আমাৰ 10 এটা পূৰণ হৈ আছে। একেদৰে 3টো আছে আমাৰ কিহত শতকত, গতিকে 3 লগত আমাৰ কি হৈ আছে 100 এটা পূৰণ হৈ আছে। নেক্সট এতিয়া আহিলে আমাৰ যোগ। এতিয়া আমাৰ কি হয় দশমিকৰ পাছত কেইটা ঘৰ আছে, 1, 2, 3টা। গতিকে মই সহজ বুদ্ধি কৰি ল'ম এনেকৈ যে দশমিকৰ পিছৰ এটা ঘৰৰ কাৰণে এটা শূন্য যোগ দশমিকৰ পাছৰ দুটা ঘৰৰ কাৰণে আমাৰ কি হ'ব 2টা শূন্য, আৰু দশমিকৰ পাছৰ 1, 2, 3টা ঘৰৰ কাৰণে কি হ'ব 3টা শূন্য। এতিয়া মই কি কৰিব লাগিব, দশমিকৰ পিছৰ প্ৰথম সংখ্যাটো কি 1, গতিকে ইয়াৰ ওপৰত কি হ'ব 1, আৰু ছেকেণ্ডত পাইছোঁ কি 2, গতিকে 2টা আছে ছেকেণ্ড, ইয়াত হ'ব কি আমাৰ 2, ইয়াত 1, 2, 3 নম্বৰত আছে কি 3, গতিকে 1, 2, 3 নম্বৰ আমাৰ কি হ'ব 3। গতিকে আমি গম পালোঁ যে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, কেনেকৈ দশাংশ, শতাংশ, সহস্ৰাংশ। ইয়াত তোমালোকে 1 নম্বৰ তালিকাখনটো সকলোৱে পাৰিছে চাগে। ইয়াত তোমালোকে নিজে যদি চোৱা ইয়াত কি হৈ আছে শতক, দশক, একক, দশাংশ। গতিকে মই এটা কৰি দিছোঁ, তোমালোকে চাই লোৱা। এতিয়া আমাৰ ইয়াত কি আছে, ইয়াত আমাৰ কি আছে, প্ৰথম চাম মই এককত কি আছে আমাৰ 5, গতিকে মই 5টো লিখিলোঁ, তাৰ লগত কি হ'ব 1 পূৰণ যোগ ইয়াত আমাৰ দশকত কি আছে 6, গতিকে আমাৰ ইয়াত কি হ'ব 6 লগত 10 এটা পূৰণ যোগ আমাৰ শতকত কি আছে 2, গতিকে আমি ইয়াত কি লিখিম শতকত 2 × কিমান 100 যোগ ইয়াত আমাৰ কেইঘৰ আছে একক, দশক, শতক। এইখিনি প্ৰথমটো কি আছে দশাংশ। দশাংশ মানে পাইছিলোঁ কি যে দশমিকৰ পিছৰ প্ৰথম ঘৰটো, দশমিকৰ পিছৰ প্ৰথম ঘৰটো আমি কেনেকৈ লিখোঁ
যে এটা শূন্য দি পেলাই আৰু আমাৰ সংখ্যাটো কি আছে 1 গতিকে দশাংশত যদি 1 আছে তেতিয়াহ'লে আমাৰ হ'ব কি এইটো আৰু দশমিক ভগ্নাংশ লিখিলে আমাৰ কেনেকুৱা হ'ব এতিয়া 2 পূৰণ 100 মানে কি 200 যোগ আমাৰ কিমান 60 যোগ 5 যোগ 10 ভাগৰ 1 অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰোঁ যোগ কৰিলে 265 পইণ্ট কিমান হ'ব 1 গতিকে সেম তোমালোকে তালিকাখন কৰিব চেষ্টা কৰিবা তালিকাখন সহজে হয় এতিয়া আমি চাম 2 নম্বৰখিনি আমাৰ 2 নম্বৰ একটো কি আছে প্ৰশ্নত আমি চাওঁ যে 34 যোগ 10 ভাগৰ 2 যোগ 100 ভাগৰ 1 আমাক ইয়াত কৈছে ইয়াক দশমিক ভগ্নাংশ হিচাপে লিখিব লাগে এতিয়া আমি দশমিক ভগ্নাংশ হিচাপে লিখিলে কেনেকুৱা হ'ব আমি চাওঁ ইয়াত দেখিলোঁ মই 34 আমি জানো কি 10 ভাগৰ 2 100 ভাগৰ 1 এইবোৰ সব আমাৰ কি দশমিক ভগ্নাংশ আছিলে গতিকে আমি ইয়াক কেনেকৈ লিখিম আমি জানো যে 10 মানে কি দশমিকৰ পিছৰ প্ৰথম ঘৰটো 10 গতিকে ইয়াত প্ৰথম ঘৰটোৰ ওপৰত কিমান আছে 2 গতিকে দশমিকৰ পিছৰ প্ৰথম ঘৰটো হ'ব কিমান 2 ইয়াত দুটা শূন্য মানে দশমিকৰ পিছৰ দ্বিতীয় ঘৰ এঘৰ দুঘৰ হৈ আছে তাত কি হ'ব আমাৰ 1 গতিকে আমি ইয়াত কি লিখিম 1 সেম আমি এটো যদি চাওঁ এতিয়া তোমালোকে যদি 1 নম্বৰটো বুজি পাইছা দেন এটো পাৰিবা নিজে কেনেকুৱা হ'ব 25 দশমিক এতিয়া চোৱা ইয়াত যদি মোৰ 10 ভাগৰ 1 থাকিলে হয় গতিকে প্ৰথম ঘৰটো মই 1 দিলো হয় কিন্তু মই দেখিছো ইয়াত 10 ভাগৰটো নাই ডাইৰেক্ট 100 ভাগৰ 1 আছে মানে সেকেন্ড ঘৰটো গতিকে এই যোনটো প্ৰথম ঘৰটো তাত কি লিখিম মই একো নাই ন 10 ভাগৰ নাই গতিকে ইয়াত কি লিখিম 0 কিন্তু আমাৰ সেকেন্ড ঘৰটো মানে 100 ভাগৰটো আছে গতিকে 100 ভাগৰ কিমান আছে 1 গতিকে আনসাৰটো কিমান হ'ব আমাৰ 25.01